সো এইটো পাৰ্ট 2 ওকে এই ভিডিওটো পাৰ্ট 2 তোমালোকক যোৱা ভিডিওত পাৰ্ট 1ত 1ৰ পৰা 4 নম্বৰ পেৰাগ্ৰাফ কোৱা হৈছে সো এই ভিডিওটোত 5ৰ পৰা আমি 5ৰ পৰা 7 লৈ এক্সপ্লেইন কৰিম During the annual Sri Sitaram Kalyanam ceremony, our family used to arrange boats with a special platform for carrying idols of the Lord Ram, okay, from the temple to the marriage site. So, ki koise saba ite? During the annual means annual function, okay, annual ceremony, utsav, to barkhik utsav. Sri Sitaram Kalyanam, okay. The mane Kalyanam means, yat Kalyanam means milon. তো শ্ৰী সীতাৰাম সীতা আৰু ৰামৰ যিটো বিবাহ ওকে যেটো মিলন হয় ওকে সো হেইটো এটা কি বাৰ্ষিক উৎসৱ হিচাপে কি কৰে হেই ঠাইত ৰামেশ্বৰমত কি কৰা হয় বছৰকীয়া উৎসৱ হিচাপে পালন কৰা হয় ওকে আৰু এই শ্ৰী সীতাৰাম কল্যাণম ওকে এই যে সেৰেমনি সীতা আৰু ৰামৰ যিটো মিলনৰ যিটো উৎসৱ বা বিবাহ শুভ বিবাহৰ যিটো উৎসৱ এই উৎসৱটো কি কৰা হয় এই উৎসৱটো কিহৰ কাৰণে পতা হয় হিহঁতৰ বিশ্বাস যে শ্ৰী সীতাৰাম কল্যাণ ইজ পারফর্ম এভরি ইয়ার প্রত্যেক বছরে কি করা হয় শ্রী और सीताराम कल्याणम की करा है पारफॉर्म करा है ओके किहर कारणे टू सस्टेन द लाइफ ऑन द अर्थ पृथ्वीखনত কি জীবন বৰ্তি থাকিবলৈ উইথ দ্য বিলিভ দ্যাট এটা বিশ্বাস যে লৰ্ড ৰাম ব্ৰিংছ স্প্ৰিং ৰেইনছ যত এটা বিশ্বাস কৰা হয় লৰ্ড ৰাম ভগৱান ৰামে কি কৰে ব্ৰিংছ স্প্ৰিং ৰেইনছ and the mother Sita who is born to mother earth gives us the fertile land to cultivate for the best crops to feed the world so yat ki বিশ্বাস কৰা হয় যে শ্ৰী সীতাৰামৰ যিটো কল্যাণম যিটো সেৰেমনি হেইটো পাতিলে কি কৰা হয় লৰ্ড ৰাম কি কৰে ৰেইন আনে দ্যাট মিন্স স্প্ৰিং ওকে সো স্প্ৰিং ৰেইন আনে ওকে দ্যাট মিন্স আমাৰ হেউজিয়া আঙুৰ পৃথিৱীখন কি কৰে হেই বৰষুণ আহি কি কৰে জিপাল কৰে and the mother Sita আৰু mother Sita কি who is born to mother earth okay যে কি কৰা হয় born to mother earth জন্ম গ্ৰহণ কৰিছিল okay জন্ম হৈছিল mother earth ৰ পৃথিৱীত gives us the fertile land okay fertile land fertile means হাৰুৱা মাটি কিহৰ কাৰণে to cultivate শস্য ৰোপণ কৰাৰ কাৰণে for the best crops to feed the world to feed means খোৱাবলৈ পৃথিৱীখনত যাতে কি শস্যৰে ভৰপুৰ কি হৈ থাকে পৃথিৱীখন ভৰাল হৈ থাকে ওকে আৰু তাৰ কাৰণে কি কৰা হয় এই উৎসৱটো পালন কৰা হয় এটো এটা বিশ্বাস ওকে যে আমি এই উৎসৱটো পালন কৰিলে হিহঁতৰ কি বিশ্বাস যে কি হয় পৃথিৱীখন কি জিপাল কৰি তৰে বৰষুণে আৰু কি কৰে ফাৰ্টাইল ল্যান্ড দিয়ে ওকে কাল্টিভেট কৰাৰ কাৰণে হিহঁতে কি ওকে কি কৰে এই পৃথিৱীখনত এই ৰাম আৰু সীতাই কি কৰে ফাৰ্টাইল ল্যান্ড ওকে কিহৰ কাৰণে শস্য ৰোপণৰ কাৰণে এই পৃথিৱীখনক যাতে ভালদৰে কি এই পৃথিৱীখনত যাতে খাদ্যৰ অভাৱ নহয় তাৰ কাৰণে কি কৰা হয় ইহঁতৰ এইটো এটা সেই ৰামেশ্বৰমৰ সেই ঠাইখিনিৰ মানুহবোৰৰ কি এটা বিশ্বাস আৰু সেই কাৰণে এই উৎসৱটো পালন কৰা হয় প্ৰত্যেক বছৰে সীতাৰ ৰাম কল্যাণম উৎসৱটো কি কৰা হয় পালন কৰা হয় আৰু এই সীতাৰাম ওকে এই শ্ৰী সীতাৰাম কল্যাণম উৎসৱটো পালন কৰোঁতে কোনে হেল্প কৰে আৱাৰ ফেমিলি মিন্স আব্দুল কালামৰ ফেমিলি পৰিয়ালটোৱে কি কৰে ইউজ টু এৰেঞ্জ যা যোগাৰ কৰে বোটছ নাওবোৰ কি কৰে যা যোগাৰ কৰে নাওবোৰ ৰেডি কৰে কিহেৰে উইথ এ স্পেচিয়েল প্লেটফৰ্ম ফৰ কেৰিং আইডলছ অফ দ্য লৰ্ড ফ্ৰম দ্য টেম্পল টু দ্য মেৰেজ চাইট চ' বিবাহ ওকে চ' সিহঁতৰ কি বিবাহ উদযাপন কৰে আৰু সেই বিবাহ উৎসৱত কি কৰা হয় এই আব্দুল কালামৰ যিটো পৰিয়াল আৰু সেই পৰিয়ালটোৰ গোটেইকেইটাই কি এৰেঞ্জ কৰে চ' ইয়াত দেখা পাইছোঁ তোমালোকে নাও এৰেঞ্জ কৰিছে আব্দুল কালামৰ এই ফেমিলিটোৱে আৰু এইটো কি কৰে ইয়াত এনেকুৱা এটা আইডল স্থাপন কৰে য'ত আমি কি কৰিব পাৰোঁ আমি ভগৱানৰ মূৰ্তিটো ভালকৈ সজাব পাৰোঁ এই ঠিক দৰে সিহঁতে কি কৰে এটা ইয়াত আইডলৰ এটা সৃষ্টি কৰে ওকে চ' এইটো দেখা পাইছোঁ আৰু সিহঁতে ক'ত যাব নাৱেৰে ক'ত যায় এটা মেৰেজ চাইড আছে ওকে সেই মেৰেজ চাইডত গুচি যায় মেৰেজ চাইডটো ক'ত পুখুৰীৰ মাজত তো এটা স্পল এইটো পণ্ড দেখা পাইছ এইটো পণ্ড আৰু ইয়াৰ মাজত কি আছে মেৰেজ সাইড আছে ওকে মেৰেজ সাইড বা এটা কি আছে বিবাহৰ তাতে কি আছে কিছুমান সৰু সৰু ঘৰ আছে ওকে পুখুৰীটোৰ মাজত আছে আৰু বিবাহখন ক'ত হয় পুখুৰীৰ মাজত হয় এনেকুৱা জাগাত এনেকুৱা এখন ঠাই
আৰু সেই মেৰেজ চাইটটো ক'ত ছিটুৱেটেড আৰু মেৰেজ চাইটটো ক'ত মই ক'লোৱে তোমালোকক দেখুৱাই দিলোঁ সেই মেৰেজ চাইটটো ক'ত ছিটুৱেট অ'কে ছিটুৱেটেড স্থাপিত ইন দ্য মিডিল অফ দি পণ্ড কল্ড ৰামতীৰ্থ আৰু ৰামতীৰ্থ মিডিল অফ দি পণ্ড কল্ড ৰামতীৰ্থত কি কৰা হয় ইন মিডিল অফ দি পণ্ড মানে পুখুৰীৰ মাজত আৰু সেইটো ঠাইখিনি কি বুলি কোৱা হয় ৰামতীৰ্থ বুলি কোৱা হয় অ'কে হুইচ ৱাজ নিয়াৰ আৱাৰ হাউচ আৰু যিটো আমাৰ ঘৰৰ কাষত আছিল ডেট মিনছ আব্দুল কালামৰ ঘৰৰ কাষত আছিল অ'কে চ' ইয়াতে পুখুৰী আছে ধৰি লোৱা এইটো এটা পুখুৰী আৰু ইয়াৰ মাজত কি আছে ৰামতীৰ্থটো আছে অ'কে চ' তেনেকুৱা ৰামতীৰ্থ আছে ইয়াত কি কৰা হয় ইয়াত মেৰেজ উৎসৱটো পালন কৰা হয় অ'কে চ' সিহঁতে কি সিহঁতে আব্দুল কালামৰ ফেমিলিতে কি কৰে নাও ৰেডি কৰি থৈ দিছে ইয়াত আৰু যাতে সিহঁতে ভালদৰে যায় কি এই মেৰেজ চাইটটো কি হয় তাত গৈ যাব অ'কে গৈ পাব পাৰে তাত ঠিক তেনে ভালদৰে আৰু আইডলটো কি কৰে ধুনীয়াকৈ এখন প্লেটফৰ্ম সজাই দিয়ে ডেক'ৰেশ্যন কৰি দিয়ে নেক্সট ইভেণ্টছ ফ্ৰম দি ৰামায়ণা এণ্ড ফ্ৰম দ্য লাইফ অফ দি প্ৰফেট ৱেৰ দ্য বেড টাইম ষ্টৰিজ মাই মাদাৰ এণ্ড গ্ৰেণ্ড মাদাৰ উড টেল দ্য চিলড্ৰেন ইন আৱাৰ ফেমিলি কি কৈছে চ' ইভেণ্টছ ফ্ৰম দ্য ৰামায়ণা তো ৰামায়ণৰ যিবিলাক ঘটনা আছিল সেই ঘটনাবোৰ অ'কে ৰামায়ণা এণ্ড ফ্ৰম দ্য লাইফ অফ দি প্ৰফেট আৰু প্ৰফেটৰ কি কৰা হয় এণ্ড ফ্ৰম দ্য লাইফ অফ দি প্ৰফেট আৰু প্ৰফেট মহম্মদ আছিল যে অ'কে চ' প্ৰফেট মহম্মদ হজৰত মহম্মদৰ কথাই হওক বা ৰামায়ণৰ কথাই হওক অ'কে ৱেৰ দ্য বেড টাইমছ মানে আজৰি সময়ত বা কি হয় ইহঁতৰ কি কৰা হয় যেতিয়া আমি অ'কে শোৱা টাইমত আমি কি কৰা হওঁ যিবোৰ আমি সাধু শুনো আৰু সেইবিলাক কি বুলি কোৱা হয় বেড টাইম ষ্টৰিজ বুলি কোৱা হয় অ'কে বেড টাইম মিনছ আমি শোৱাৰ সময়ত যিবিলাক সাধু শুনো তেনেকুৱা মাই মাদাৰ এণ্ড গ্ৰেণ্ড মাদাৰ উড টেল দ্য চিলড্ৰেন ইন আৱাৰ ফেমিলি মাই মাদাৰ এণ্ড গ্ৰেণ্ড মাদাৰ চ' আব্দুল কালামৰ মাতৃয়েও আৰু আব্দুল কালামৰ আইতাকেও কি কৰিছিল সেই ষ্টৰিজবোৰ সেই ঘটনাবোৰ কৈছিল অ'কে প্ৰফেট মহম্মদেই হওক বা ৰামায়ণৰ যিবিলাক ঘটনাই হওক সিহঁতক কি কৰিছিল কৈছিল টেল দ্য চিলড্ৰেন ইন আৱাৰ ফেমিলি সিহঁতৰ পৰিয়ালৰ ল'ৰা ছোৱালীবোৰক কৈছিল অ'কে কেতিয়া বেড টাইম ষ্টৰিজ যিবিলাক কি শোৱাৰ সময়ত যিবিলাক সাধু কথা কয় বা আগত বা সাধু হিচাপে কয় ওৱান ডে আৰু এদিনাখন ৱেন আই ৱাজ ইন 5th ষ্টেণ্ডাৰ্ড আৰু এটা ঘটনা ঘটিব এতিয়া ওৱান ডে আৰু এদিনাখন কি হ'ল ৱেন আই ৱাজ ইন 5th ষ্টেণ্ডাৰ্ড যেতিয়া আব্দুল কালামে কি আছিল অ'কে পঞ্চম শ্ৰেণী আছিল তেতিয়া কি হ'ল এট দ্য ৰামেশ্বৰম এলিমেণ্টাৰী স্কুল আৰু অ'কে ৰামেশ্বৰম এলিমেণ্টাৰী স্কুলত তেতিয়া আব্দুল কালামে অ'কে 5ত আছিল তেতিয়া কি হ'ল এ নিউ টিচাৰ কেম টু আৱাৰ স্কুল ক্লাছ এতিয়া এজন নতুন শিক্ষক কি হ'ল সিহঁতৰ ক্লাছত প্ৰৱেশ কৰিলে আই ইউজ টু ৱেৰ এ কেপ চ' আব্দুল কালামে এটা টুপি কি কৰিছিল পিন্ধিছিল অ'কে ক্লাছৰুমত তেওঁ এটা টুপি পিন্ধি ক্লাছ কৰিছিল এইটো তোমালোকে দেখা পাইছোঁ আব্দুল কালাম অ'কে চ' তেনেকুৱা এটা টুপি কি কৰিছিল এনেকুৱা এটা টুপি আব্দুল কালামে ক্লাছতো পিন্ধিছিল আই ইউজ টু ৱেৰ এ কেপ হুইচ মাৰ্ক মি এজ এ মুছলিম আৰু তেওঁ মুছলিম হিচাপে কি কৰিছিল এই টুপিটোৱে কি কৰে আমি জানো এনেকুৱা এটা টুপি থাকে যিটো আমি সকলোৱে গম পাওঁ এনেকুৱা এটা টুপি থাকে য'ত আমি কি কৰাওঁ আমি টুপিটো দেখিলে গম পাওঁ অ'কে মুছলিম মানুহ বুলি আমি গম পাই যাওঁ এণ্ড আৰু আই অলৱেজ ছেট ইন দ্য ফ্ৰণ্ট ৰ' নেক্সট টু ৰামানন্দ শাস্ত্ৰী আৰু আব্দুল কালামে কি সদায় আব্দুল কালামে সদায় ক'ত বহিছিল ইন দ্য ফ্ৰণ্ট ৰ' মানে শাৰী তো প্ৰথম শাৰীত কি হৈছিল আব্দুল কালামে সদায় প্ৰথম শাৰীত বহে আৰু কাৰ কাষত নেক্সট টু ৰামানন্দ শাস্ত্ৰী আৰু ৰামানন্দ শাস্ত্ৰীৰ লগত সদায় প্ৰথম বেঞ্চত বা প্ৰথম যিটো স্পেচ ফ্ৰণ্ট ছাইডত তেওঁ কি কৰিছিল সদায় বহিছিল আৰু শিকিছিল আৰু যিয়ে ৰামানন্দ শাস্ত্ৰীয়ে যিয়ে পিন্ধিছিল ৰামানন্দ শাস্ত্ৰীয়ে কি পিন্ধিছিল ছেক্ৰেট থ্ৰেড মানে কি যিডাল আমাৰ পবিত্ৰ ছেক্ৰেট মিনছ পবিত্ৰ থ্ৰেড মানে সূতা ডেট মিনছ আমি ইয়াত লগুণ ক'ব পাৰোঁ যিহেতু সিহঁতে ব্ৰাহ্মণ ফেমিলি আৰু ব্ৰাহ্মণ ফেমিলি আৰু সেই ব্ৰাহ্মণ ফেমিলিৰ কি আমি জানো ছেক্ৰেট থ্ৰেড মানে সূতা লগুণ নিচিনা লগুণ এডাল আৰু কি কৰিছিল চ' ৰামানন্দ শাস্ত্ৰীয়ে এডাল গলত বা কি গাত এডাল কি কৰিছিল লগুণ লৈছিল দ্য নিউ টিচাৰ কুড নট ষ্টমাক এ হিন্দু প্ৰিষ্ট ছান চিটিং উইথ এ মুছলিম বয় চ' এইটো প্ৰব্লেমটো ইয়াত হৈছে এতিয়া চাবা যেতিয়া নতুন শিক্ষকজন আহিল তেতিয়া দ্য নিউ টিচাৰ কুড নট ষ্টমাক মিনছ সহ্য কৰিব পৰা দ্য নিউ টিচাৰ আৰু সেই নতুন টিচাৰজনে কি কৰিব পৰা নাছিল কুড নট ষ্টমাক সহ্য কৰিব পৰা নাছিল এই হিন্দু প্ৰিষ্ট ছান এজন হিন্দু অ'কে
প্ৰিষ্ট এজন হিন্দু পুৰোহিতৰ ল'ৰাই কি কৰিছিল চিটিং উইথ এ মুছলিম বয় এজন মুছলিম ল'ৰাৰ লগত বহি আছিল তো আমি জানো ৰামানন্দ শাস্ত্ৰী অ'কে পুৰোহিতৰ ল'ৰা আৰু সেই পুৰোহিতৰ ল'ৰাই এজন মুছলিম ল'ৰাৰ লগত একেলগে বহি ক্লাছ কৰিছিল এইটো তেওঁ হজম কৰিব পৰা নাছিল তেওঁৰ ভাল লগা নাছিল ডেট মিনছ ইন একৰ্ডেঞ্চ উইথ আৱাৰ ছ'চিয়েল ৰেংকিং আৰু আমাৰ সমাজৰ নীতি নিয়ম অনুসৰি এজ দ্য নিউ টিচাৰ চ ইট I was asked to go in accordance with our social ranking. As the new teacher saw it, I was asked to go and sit on the backbench. কি কৈছে চোৱা in accordance with our social ranking. এতিয়া নতুন শিক্ষকটোৱে যেতিয়া সেই তেওঁলোকৰ ছ'চাইটিৰ কথা গম পায় যে তেওঁলোক কি অৰ্থডক্স ব্ৰাহ্মণ অ'কে হিন্দু ব্ৰাহ্মণ ফেমিলিৰ বা সেই পৰিয়ালৰ অন্তৰ্গত আৰু সেইকাৰণে সেই নতুন শিক্ষকজনে কি কৈছে ইন একৰ্ডেঞ্চ উইথ আৱাৰ ছ'চিয়েল ৰেংকিং এতিয়া নতুন শিক্ষকজনে জানে যে সিহঁতৰ সমাজখন কি অৰ্থডক্স যিহেতু ব্ৰাহ্মণ ফেমিলি অৰ্থডক্স মানুহবোৰ বহুত গৌৰা ছিষ্টেমৰ সেইকাৰণে সেই নতুন শিক্ষকজনে কি কৈছিল আই ৱাজ আস্কড টু গ' চ' আব্দুল কালামক কি কৰিছিল আব্দুল কালামক কৈছিল টু গ' যাবলৈ ক'ত এণ্ড চিট অন দ্য বেক বেঞ্চ আৰু আব্দুল কালামক কি কৰিছিল অলপ পাছলৈ যাই বেক বেঞ্চত বহাৰ কাৰণে তেওঁ কৈছিল তো ইয়াত নতুন শিক্ষকজনে গম পায় যে যিহত নতুন টিচাৰজনে ভাবিছে যে তামিলনাডুৰ সেইটো ঘৰ বা সেইটো পৰিয়াল কি বা সেই সমাজখন কি বহুত গৌৰা বুলি ভাবে বা জানে আৰু সেইকাৰণে কি এজন মুছলিম ল'ৰাক এজন পুৰোহিত ল'ৰাৰ লগত বহিব তেওঁক দিয়া নাছিল আৰু তেওঁ সেইকাৰণে আব্দুল কালামক পিছৰ বেঞ্চত বহিব দিছিল I felt very sad তাৰপিছত কি হ'ল আব্দুল কালামৰ বহুত বেয়া লাগিল দুখ লাগিছিল এণ্ড চ' ডিড ৰামানন্দ শাস্ত্ৰী আৰু যিহেতু ৰামানন্দ শাস্ত্ৰী আব্দুল কালামৰ কি আছিল বজম ফ্ৰেণ্ড ক্ল'জ ফ্ৰেণ্ড অ'কে সেইকাৰণে কি হ'ল ৰামানন্দ শাস্ত্ৰীৰো বহুত বেয়া লাগিছিল এইটো ইম্পৰ্টেণ্ট কথা এতিয়া চ' আব্দুল কালামৰো বেয়া লাগিছিল আব্দুল কালামক পিছত বহিবলৈ দিয়াৰ কাৰণে আৰু কি হ'ল ৰামানন্দ শাস্ত্ৰীৰো বহুত বেয়া লাগিছিল কাৰণ ৰামানন্দ শাস্ত্ৰী আৰু আব্দুল কালাম একেলগে সিহঁতে বহি আছিল কাৰণ সিহঁত কি আছিল সিহঁত বেষ্ট ফ্ৰেণ্ড আছিল বজম ফ্ৰেণ্ড আছিল অন্তৰংগ বন্ধু আছিল আৰু এনেদৰে কোৱাত সেইকাৰণে নতুন শিক্ষকজনে তেনেদৰে কোৱাত তো ৰামানন্দ শাস্ত্ৰীৰো বহুত বেয়া লাগিছিল হি লুক আটাৰলি ডাউনকাষ্ট এজ আই শিফটেড টু মাই চিট ইন দ্য লাষ্ট ৰ' তো ৰামানন্দ শাস্ত্ৰী হি লুক আটাৰলি ডাউনকাষ্ট মিন ছেড অৰ ডিপ্ৰেছ তো যেতিয়া আব্দুল কালামে লাষ্ট বেঞ্চত বহিব গ'ল তেতিয়া কি হ'ল তেওঁৰ বহুত দুখ লাগিছিল অ'কে ডিপ্ৰেছ হৈ গুচি গৈছিল ৰামানন্দ শাস্ত্ৰী বহুত বেছি ডিপ্ৰেছ হৈ গৈছিল দ্য ইমেজ অফ হিম উইপিং ৱেন আই শিফটেড টু দ্য লাষ্ট ৰ' লেফ্ট এ লাষ্টিং ইম্প্ৰেশ্যন অন মি চ' এতিয়া কি হ'ল দ্য ইমেজ তাৰপিছত ৰামানন্দ শাস্ত্ৰী কেনেকুৱা ফিল হৈছে বা কেনেকুৱা দেখাত কেনেকুৱা হেন হৈ গৈছে উইপিং অ'কে ডেট মিনছ এনেকুৱা লাগিছে যেন ৰামানন্দ শাস্ত্ৰী কান্দিছে এতিয়া অ'কে ৰামানন্দ শাস্ত্ৰী যিহেতু বেষ্ট ফ্ৰেণ্ড আব্দুল কালামক এতিয়া পাছত বহিব ক'লে তেতিয়া কি হ'ল তেওঁৰ এনেকুৱা অনুভৱ হৈছিল যেন ৰামানন্দ শাস্ত্ৰীয়ে অ'কে কান্দি আছে আৰু এই কি হ'ল আৰু এনেকুৱা এটা ফিলিংছে এনেকুৱা এটা অনুভৱে কি হ'ল আই শিফটেড টু দ্য লাষ্ট ৰ' যেতিয়া তেওঁ লাষ্ট ৰ'ত কৰিলে এনেকুৱা এটা অনুভৱে কি হ'ল লেফ্ট এ লাষ্টিং ইম্প্ৰেশ্যন অন মি আৰু এনেকুৱা এটা দৃশ্যই কি কৰিছিল আব্দুল কালামক কি কৰিছিল লাষ্টিং ইম্প্ৰেশ্যন অন মি আৰু আব্দুল কালামে সেই বন্ধুটোৰ কি আছিল লাষ্টিং মিনছ দীৰ্ঘব্যাপী বা লং ব্যাপী ডেট মিনছ ইয়াত ভাল লগাৰ কথা কৈছে ইয়াত আব্দুল কালামে গম পালে যে ৰামানন্দ শাস্ত্ৰীয়ে আব্দুল কালামক কিমান ক্ল'জ ফ্ৰেণ্ড হিচাপে ভাবে কিমান অন্তৰংগ বন্ধু হিচাপে ভাবে সেইকাৰণে ৰামানন্দ শাস্ত্ৰীৰ বহুত বেয়া লাগিছিল অ'কে উইপিং এনেকুৱা অনুভৱ হৈছিল যেন ৰামানন্দ শাস্ত্ৰীয়ে উইপিং কৰি আছে কান্দি আছে 7 আফটাৰ স্কুল আৰু স্কুলৰ পিছত এতিয়া স্কুল শেষ হ'ল নতুন টিচাৰটোৰ এতিয়া কিবা এটা হ'ব আমি গম পাম এতিয়া আফটাৰ স্কুল আৰু স্কুলৰ পিছত বা স্কুল শেষ হোৱাৰ পিছত ক্লাছ শেষ হোৱাৰ পিছত উই ৱেণ্ট হোম আৰু সিহঁত প্ৰত্যেকে ঘৰলৈ গৈছিল এণ্ড ট'ল্ড আৱাৰ ৰেচপেক্টিভ পেৰেণ্টছ এবাউট দ্য ইনচিডেণ্ট আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কি হ'ল সেই ঘটনাটো সিহঁতৰ পিতৃ মাতৃক ক'লে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সিহঁতৰ পিতৃ মাতৃক এই কথাষাৰ ক'লে যে আজি স্কুলত নতুন শিক্ষক এজন আহি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে এই কথাষাৰ প্ৰত্যেকজন পিতৃ মাতৃকে সিহঁতে ক'লে এতিয়া লক্ষ্মণ শাস্ত্ৰী চামন দ্য টিচাৰ এতিয়া লক্ষ্মণ শাস্ত্ৰী বোলা মানুহ এজন কি কৰিলে চামন মাতিলে দ্য টিচাৰ শিক্ষকজনক নতুন শিক্ষকজনক মাতিলে অ'কে এণ্ড ইন আৱাৰ প্ৰেজেঞ্চ আৰু সিহঁতৰ উপস্থিতিত আৰু ছাত্ৰবোৰৰ উপস্থিতিত কি হ'ল ট'ল্ড দ্য টিচাৰ ডেট আৰু
লক্ষ্মণ শাস্ত্ৰীয়ে কি হ'ল ষ্টুডেণ্টৰ ছাত্ৰবোৰৰ উপস্থিতিত শিক্ষকজনক ক'লে এতিয়া লক্ষ্মণ শাস্ত্ৰী গম পোৱাৰ পিছত লক্ষ্মণ শাস্ত্ৰীয়ে কি কৰিলে নতুন শিক্ষকজনক মাতিলে আৰু ছাত্ৰৰ আগত কি ক'লে that he should not spread the poison of social inequality and communal intolerance in the minds of innocent children কি কৈছে চোৱা লক্ষ্মণ শাস্ত্ৰীয়ে কৈছে যে নতুন শিক্ষকক he should not spread the poison of social inequality সমাজৰ ইনিকুৱেলিটি সমাজত যাতে কি হয় অসমতা থাকে আৰু এই অসমতাৰ বিষ সমাজত ঢালাটো উচিত নহয় ইয়াত কৈছে he should not spread the poison মানে বিষ তেওঁ সমাজত বিষ কিহৰ বিষ কেনেকুৱা বিষ ছ'চিয়েল ইনিকুৱেলিটি সামাজিক অসমতাৰ বিষ যাতে তেওঁ সমাজত কি কৰে বা এণ্ড কমিউনেল ইনটলাৰেঞ্চ আৰু সাম্প্ৰদায়িক যিবিলাক ইনটলাৰেঞ্চ সাম্প্ৰদায়িক বেয়া যিবিলাক সাম্প্ৰদায়িক কথা সেই সাম্প্ৰদায়িক কথাবোৰ যাতে ইন দ্য মাইণ্ডছ অফ ইন'চেণ্ট চিলড্ৰেন আৰু সেই ইন'চেণ্ট চিলড্ৰেন সেই যে একো নজনা ল'ৰা ছোৱালীবোৰক যাতে তেওঁ সেই নতুন শিক্ষকজনে নকয় ডেট মিনছ সিহঁতক যাতে কি কৰে সেই সমাজখনত যাতে অসমতাৰ কি নকৰে পয়জন যাতে কি নকৰে বিষ যাতে বিলাই নিদিয়ে কমিউনেল যিবিলাক সাম্প্ৰদায়িক যিবিলাক কথা সেইবিলাক কথা যাতে সিহঁতৰ ল'ৰা ছোৱালীবিলাকৰ মাইণ্ডত যাতে কি সেইবিলাক সোমাই নিদিয়ে he bluntly asked the teacher তো লক্ষ্মণ শাস্ত্ৰীয়ে bluntly মানে ডাইৰেক্টলি asked the teacher to either apologize এতিয়া শিক্ষকজনক কৈছে যে শিক্ষকজনে যাতে ষ্টুডেণ্টক ক্ষমা খোজক apologize means ক্ষমা খোজা or quit the school and the island আৰু যদি ক্ষমা নোখোজে তেতিয়াহ'লে কি কৰিব দিছে স্কুলখন এৰি যাব দিছে নাইবা সেই ঠাইখনেই এৰি গুচি যাব দিছে যদি শিক্ষকজনে সকলৰ আগত যদি ক্ষমা ভিক্ষা নোখোজে তেতিয়াহ'লে কি ক'ব দিছে তেতিয়াহ'লে সেই সেইখন স্কুলে এৰিব দিছে নাইবা সেইখন ঠাইয়ে এৰি গুচি যাব দিছে নট অনলি ডিড দ্য টিচাৰ ৰিগ্ৰেট হিজ বিহেভিয়াৰ এতিয়া কি হ'ল শিক্ষকজনৰ কেনেকুৱা লাগিল নট অনলি ডিড দ্য টিচাৰ ৰিগ্ৰেট হিজ বিহেভিয়াৰ এতিয়া শিক্ষকজনে বুজি পাইছে যে এতিয়াৰ শিক্ষকজনে কি তেওঁ গম পাইছে যে তেওঁ সঁচাকৈ বেয়া ব্যৱহাৰ কৰিছিল ছাত্ৰবোৰক but the strong sense of conviction Lakshman Shastri conveyed ultimately reform this young teacher আৰু কি হ'ল but the strong sense of conviction আৰু conviction মানে মতামত opinion strong sense of conviction আৰু যিটো মতামত ভাল মতামত লক্ষ্মণ শাস্ত্ৰীৰ যিটো ভাল মতামত conveyed ultimately reform this young teacher conveyed means ultimately আৰু অৱশেষত কি কৰিলে conveyed কৰিলে তেওঁ ক'লৈ লৈ গ'ল reform means তেওঁক ৰিফৰ্ম কৰি দিয়া তেওঁ ভালৰ পৰা তেওঁক কি বেয়াৰ পৰা তেওঁক ভাল কৰি দিয়া ডেট মিনছ তেওঁক ভাললৈ ৰূপান্তৰিত কৰা ৰিফৰ্ম দিছ য়াং টিচাৰ আৰু কি হ'ল লক্ষ্মণ শাস্ত্ৰীয়ে কি কৰিলে এই শিক্ষকজনৰ যিটো মনোভাৱ শিক্ষকজনৰ সাম্প্ৰদায়িক যিটো কথা আৰু সেইবোৰ তেওঁ কৰ পৰা আঁতৰত বিৰত ৰাখিলে বা ক'ব হাক দিলে আৰু সমাজখনত যাতে এনেকুৱা বিষৰ সৃষ্টি নকৰে তেওঁক ভালকৈ জনাই দিলে আৰু এইদৰে কোৱাত নতুন শিক্ষকজনে সঁচাকৈ গম পালে যে ইহঁতৰ সমাজখনত কি আছে বহুত বেছি মিলাপ্ৰীতি আছে আৰু সেইকাৰণে আৰু এনেকুৱা কিছুমান ঘটনাই কি কৰিলে সেই নতুন শিক্ষকজনক কি কৰিলে ৰিফৰ্ম কৰিলে তেওঁক বেয়াৰ পৰা কি কৰিলে ভাল কৰি তো এইটো বিশেষকৈ অৰিহণা হ'ল লক্ষ্মণ শাস্ত্ৰীয়ে কি কৰিলে সেই নতুন শিক্ষকজনক কি কৰিলে সমাজত এনেকুৱা ভাল ভাৱ ধাৰণা কি কৰিব লাগে সমাজত ভাল ভাৱ ধাৰণা দিব লাগে বা ইন'চেণ্ট চিলড্ৰেনবিলাকক বা ষ্টুডেণ্টছবিলাকক কি কৰিলে সদায় ভাল কথা ক'ব লাগে আৰু এইদৰে এই নতুন শিক্ষকজনৰ প্ৰথম যিটো বেয়া মনোভাৱ আছিলে এতিয়া সেই শিক্ষকজন এতিয়া ভাল মনোভাৱলৈ কি হ'ল ৰূপান্তৰিত হ'ল চ' থেংক ইউ অল নেক্সট ভিডিঅ'ত মই পাৰ্ট 3 দি দিম